হিমন্ত বিশ্ব শৰ্মাৰ নামনীয় ক্ষমতা বিস্কুট থৈ দিছো নামনীয় ক্ষমতা উজনি অসমৰ এই ভিডিঅ'ত দেখা পোৱা এই নামনীয় ক্ষমতা বিস্কুট থৈ দিছো এই কথাকেইটা শুনিবাৰ আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকৰ মনটো এনেকুৱা লগা নাই নে গৈ পেলাই যেন সেই ল'ৰাজনক ঘৰতে গৰু পিটন দিমগে এনেকুৱা লাগিছে এজন অসমৰ মুখ্যমন্ত্ৰীক ইমান বেয়াকৈ ক'বলৈ আৰু উজনি অসমৰ দল সংগঠনসমূহক ইমান বেয়াকৈ ক'বলৈ ক'ত সাহস পালে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ কথাখিনি শুনক তাৰ পাছত কমেণ্টত উত্তৰখিনি দিবলৈ নাপাহৰিব ইমান বেয়াকৈ এজন মুখ্যমন্ত্ৰীক কোৱাটো গ্ৰহণযোগ্য নহয় আৰু সেই ল'ৰাটো ক'ৰ হয় নামনি অসমৰ হয় গতিকে তেওঁক বিচাৰি কিবা এটা নহয় কিবা এটা শাস্তি দিব লাগিব নহ'লে এনেধৰণে অপমান এজন মুখ্যমন্ত্ৰীক কৰিবলৈ বহু লোকে সাহস পাব লগতে উজনি অসমৰ দল সংগঠনসমূহক ইমান বেয়াকৈ ক'বলৈ ক'ত সাহস পালে নামনি অসমলৈ নামনি অসমত তহঁতক গৰু মাংস কুকুৰ মাংস গাহৰি মাংস সেইবোৰ মানে বহুত অশ্লীল শব্দ দি সেই ল'ৰাজনে গালি পাইছে সেই গালিখিনি শুনিলে আপোনালোকৰ একদম মানে কৈছোঁ নহয় মগজ গৰম উঠি যাব এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব তাৰ পাছত মন্তব্যখিনি জনাব হিমন্ত বিশ্ব শৰ্মাৰ নামনীয় ক্ষমতা বিস্কুট থৈ দিছো নামনীয় ক্ষমতা উজনি অসমৰ এই ভিডিঅ'ত দেখা পোৱা এই নামনীয় ক্ষমতা বিস্কুট থৈ দিছো আহিবি বিস্কুটৰ লগতে একেবাৰে গৰুৰ মাংস গাহৰিৰ মাংস যি খোৱা তাকে দিম আহিবি তাৰ লগতে এনেকুৱা পিটন দিম পিঠিৰ ছাল উঠাই পেলাম উজনি অসম তোৰ দেউতাকৰ নেকি উজনি অসম তোৰ দেউতাকৰ বেপাৰীৰ ওপৰত অত্যাচাৰ কৰি আছো যি বেপাৰীৰ পৰা তহঁতে চব্জি নিকিনিলে ভাত খাব নোৱাৰিবি এসাঁজ তাক অত্যাচাৰ কৰি আছ তহঁতক ব্যৱসায় কৰিবলৈ মানা কৰিছে কোনে তহঁতক ব্যৱসায় কৰিবলৈ কোনে মানা কৰিছে তই দোকান দি তই চব্জিৰ দোকান কৰ তোক কোনে মানা কৰিব ওপৰত অত্যাচাৰ কৰিব আহিছ হিমন্ত বিশ্ব শৰ্মাৰ বিস্কুট খাই তহঁতৰ তেল ধৰিছে তেল যদি দেখাব আছে নামনি অসমতা ইমান বাপৰ বেটা যদি হোৱা নামনি অসমতা জিভা চিঙি দিম যি কৈছা যে বস্তু পাতি গোটাই ল তাত জিভা চিঙি দিম কাটি দিম জিভা বেলেগে দিয়া বিস্কুট খাই বুকবুকনি কৰি আছে উজনি অসমত তোক কোনে অধিকাৰ দিছে কোনোবা দোকানীক তুই অত্যাচাৰ কৰিবি ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ যিকোনো নাগৰিকে য'ত ত'ত দোকান কৰিব পাৰিব তই বাধা দিবলৈ কোন সংবিধানে অধিকাৰ দিছে তেওঁলোকক তই বাধা দিবলৈ কোন তহঁত বাধা দিবলৈ কোন অসমীয়া বহিষ্কাৰ কৰিব লাগে তেওঁলোকে বান্ধি পিটাব লাগে উজনি অসমৰ আমাৰ অসমীয়া ভাইসকলক কৈছো অসমীয়া বুলি নাভাবিব এই আৰু এই ভিতৰত চিতু বৰুৱা শৃংখল চলিয়া এওঁলোক পৰে চালাত তই কোনে সাহস দিছে তোক কোনে সাহস দিছে নামনি অসমত বিস্কুট মাংস গাখীৰ যি খাবি তাকে খুৱাবা নামনি অসমত ইমান যদি হিম্মত আছে চালা তই যতে পাবি ততে মিয়াক ধৰি অত্যাচাৰ কৰিবি হে সহ্য কৰিব লাগিব তোক কোনে অধিকাৰ দিছে তই মিয়াক যেনে তেনে অত্যাচাৰ কৰিবি টুটি ছিঙি পেলাম একবাৰ টুটি ছিঙি পেলাম তই অসমীয়া আমি অসমীয়া নহয় নেকি তোতকে ভাল অসমীয়া তই ভাষাৰ ভিত্তিত অসমীয়াক ভাগ কৰিবি ভাষাৰ ভিত্তিত অসমীয়াক ভাগ কৰিবি যাবিচোন সেই মিচিংসকলৰ মাজত যাবি যাই কেনে কবি যে অসমীয়া ভাষা ক পিঠি তোৰ ছাল উঠাই দিব বিজেপিৰ দালালগিৰি কৰি আছ ইলেকশ্যনৰ আগত তহঁতে মিয়া খেদিব লাগে তাৰ আগত পৰা নাই তাৰ আগত কৰিব পৰা নাই তহঁতৰ কাৰণে বাৰে বাৰে অসমখন ভাগ হৈছে এটা সময়ত অৰুণাচল গুচি গল এটা সময়ত মেঘালয় গুচি গল এটা সময়ত ত্ৰিপুৰা গুচি গল এটা সময়ত নাগালেণ্ড গুচি গল আৰু এতিয়া বড়োলেণ্ড যাওঁ অৱস্থা যোৱাৰ আগত প্ৰত্যেকটো অংশ ভাগ হোৱাৰ আগত এনেকুৱা ধৰণৰ বিটিআৰৰ নিচিনা স্বায়ত্ব শাসন দিয়া হৈছিল তাৰপিছতে তেওঁলোকৰ লগত পৰা নাই তেওঁলোকে দাবী কৰিছে আমাক বেলেগ ৰাজ্য লাগে এতিয়া বিটিআৰখনো যাব লেতেৰা ৰাজনীতিৰ অংশীদাৰ হবলৈ
বেলেগৰ বিস্কিট খাই ভুকভুকিনি কৰি আছ হা অলপ সুস্থ স্বাভাৱিক মগজুৰে আইন সন্মতভাৱে যদি কিবা কৰিবলগীয়া আছে কৰ তাত কোনো বাধা নিদিওঁ তই আইন শৃংখলা বজাই ৰাখি কৰিবি আমি আইন শৃংখলা বজাই ৰাখি কৰিম যদি কোনোবা বিদেশী আছে তেওঁলোকক চিনাক্ত কৰ চৰকাৰক দাবী জনা যে চিনাক্ত কৰক যিমান বাংলাদেশী আছে সেইটো কৰিব নোৱাৰা তোক অধিকাৰ কোনে দিছে নামনি অসমত আনা নামনি অসমত হাত ভৰি বান্ধি তোক এনেকুৱা ধৰণে পিটন দিয়া হ'ব তোৰ পিঠিৰ ছাল উঠাই